বন্দে মাতৰম গীতটো গাই পেলাই এইটো ভিডিঅ' কৰি তেওঁলোকৰ এপছত আপলোড কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। কিন্তু এই বিষয়টোত আমাৰ অলপ ক'ব লগা আছে যে বন্দে মাতৰম গীতটো সকলোৱে বাকী য'ত হিন্দু শিক্ষাৰ্থীসকল আছে যিবিলাক শিক্ষানুষ্ঠানত তেওঁলোকে গাওক, আপত্তি নাই। কিন্তু যিহেতু এই গীতটোত কিছু ইয়াত মানে হিন্দু দেৱ দেৱী যেনেকৈ দুৰ্গা আৰাধনা এনেধৰণৰ কথাবিলাকো আছে আৰু ইছলাম ধৰ্মৰ যিটো ধৰ্মগ্ৰন্থ কোৰআন শ্বৰীফত আল্লাহ তালাই কৈছে যে একমাত্ৰ আল্লাহৰ বাহিৰে অন্য কোনো উপাস্যক উপাসনা কৰিব নোৱাৰি বা তেওঁলোকৰ বন্দনা কৰিব নোৱাৰি। আৰু আল্লাহ তালাই কোৰআন শ্বৰীফত সমগ্ৰ মানৱ জাতিক যিটো মেছেজ দিছে যে গোটেই বিশ্বব্ৰহ্মাণ্ডৰ সৃষ্টিকৰ্তা, পালনকৰ্তা, নিয়ন্ত্ৰক একমাত্ৰ আল্লাহ তালা, মানুহৰ সৃষ্টিকৰ্তা, মৃত্যুদাতা আৰু সকলো জীৱ জন্তুৰ অন্নদাতা, সকলো একমাত্ৰ ক্ষমতাৰ অধিকাৰী আল্লাহ আৰু আল্লাহৰ বাহিৰে অন্য কোনো উপাস্য দেৱ দেৱীৰ উপাসনা কৰাটো আটাইতকৈ ডাঙৰ গুণা। ইছলাম ধৰ্মত আটাইতকৈ ডাঙৰ কবিৰা গুণা বুলি কয়, আটাইতকৈ ডাঙৰ মহাপাপ আল্লাহৰ বাহিৰে অন্য কাৰোবাক শ্বৰীক কৰা বা আল্লাহৰ লগত শ্বৰীক কৰা। গতিকে এই ক্ষেত্ৰত ইছলাম ধৰ্মৰ লোকসকলক বাধ্যতামূলকভাৱে কোনো অন্য ধৰ্মৰ দেৱ দেৱীৰ আৰাধনা কৰা বা তেনেধৰণৰ কিবা মন্ত্ৰ বা তেনেধৰণৰ কিবা ক'বলৈ বাধ্য কৰাটো আমি ভাবোঁ গণতন্ত্ৰৰ পৰিপন্থী, ভাৰতৰ সংবিধানৰ পৰিপন্থী। গতিকে এই বিষয়টো বাধ্যতামূলক কৰাটো কোনোপধ্যেই ভাৰতৰ গণতান্ত্ৰিক, ভাৰতৰ সাংবিধানিক ৰীতি নীতি মতে এইটো বৈধ নহয়। আমাৰ কথা হ'ল যে এইটো অপশ্যনেল দিব লাগে, য'ত বন্দে মাতৰম য'ত হিন্দু বা অন্য ধৰ্মৰ শিক্ষাৰ্থীসকল আছে তেওঁলোকে গাব পাৰে, আৰু য'ত সকলো মুছলমান শিক্ষাৰ্থী আছে তাত অপশ্যনেল, যদি ক'ৰবাত কোনোবাই গাব পাৰে, কিন্তু বাধ্যতামূলকভাৱে এই গীতটো গাই পেলাই আপলোড কৰিব দিয়াটো এইটো এক হিচাপে ইছলাম ধৰ্মৰ ওপৰত এটা হস্তক্ষেপ আৰু ধৰ্মীয় যিটো আকিদা, বিশ্বাস বা ইছলাম ধৰ্মৰ মৌলিকতা বিনষ্ট কৰাৰ এটা ষড়যন্ত্ৰ। গতিকে এইটোৰ আমি প্ৰতিবাদ কৰিছোঁ আৰু পুনৰবাৰ এইটো যিটো চাৰ্কুলাৰ জাৰি কৰিছে যে বন্দে মাতৰম বাধ্যতামূলকভাৱে গাবই লাগিব সকলো শিক্ষানুষ্ঠানত আৰু এইটো এপছত আপলোড কৰিব লাগিব, এই নিৰ্দেশটো প্ৰত্যাহাৰ কৰিবলৈ আমি দাবী জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।